ভিডিঅ' চাই আহে বহুত কম দামে দিম এখন আপোনাক হৈ যাব 50,000 টকা দিলে আমি ওলাই দিব পাৰিম 2023 হয় মেজিক মান্ত্ৰা Magic একদম Mantra। পেছেঞ্জাৰ চাব পাৰে মেজিক মান্ত্ৰা হয় AS01 গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন গাড়ীটো চাই লওক আপোনালোকে ইণ্টেৰিয়াৰ কণ্ডিশ্যনটো দেখুৱাই দি আছোঁ মানে গাড়ী যি পাব একদম ধুনীয়া কণ্ডিশ্যনতে পাব পলিথিন লাগি আছে উঠোৱাই নাই তোমাৰ ভিডিঅ'টো যোনে চাই স্পেচিয়েলি এখনৰ কাৰণত 5,000 ডিছকাউণ্ট কৰাই 5,000 ডিছকাউণ্ট V10 চাব পাৰে ব্ৰেণ্ড নিউ কণ্ডিশ্যনত যদি গাড়ী বিচাৰি আছে ছেকেণ্ড হেণ্ড কমাৰ্চিয়েল গাড়ী পাই যাব হেল্ল' মাই ইউটিউব ফেমিলি আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ এই স্পেচিয়েল ভিডিঅ' টাইটেল আৰু থাম্বনেইল চাই কিনেতো গম পাইছেই আজি আহিছোঁ নিউ ছেকেণ্ড হেণ্ড কমাৰ্চিয়েল কাৰ ডিলাৰ নাম হ'ল মা মটৰ্ছ আৰু ইয়াৰে দাদা আছে মানে চিনাকি হয় নিতুল দা খবৰ ভাল ভাল তোমাৰ বহুত ধুনীয়াই চলি আছে আজি মা মটৰ্ছত আহি গ'লে নেকি আপুনি হয় মানে আমাৰ ডিলাৰটো সেইটো চেঞ্জ নামটো চেঞ্জ হৈছে মা মটৰ্ছ এতিয়া হাইৱে অটোটো মানে নামটো চেঞ্জ হৈছে মা মটৰ্ছ বোলে সকলো গম পাব ষ্টাৰ্টিং গাড়ী কিমানৰ পৰা হায়েষ্ট কিমানলৈকে দেখাব আমাৰ ষ্টাৰ্টিং এনেকুৱা গাড়ী আছে আমাৰ 1.5 লাখ হ'লে 1.5 লাখৰ পাব 1 লাখৰ পাব চব কেটেগৰী গাড়ী আছে আপোনাৰ হয় যেনেকুৱা কেটেগৰী লাগে আমি ইয়াত ভিজিট কৰোঁ আপোনালোকে পাই যাব অ'কে তো বলক আৰু বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে ইউটিউবৰ ভিডিঅ' চাই কিনে আহি আছে বহুত ভাল লাগি আছে আহক যিমান পাৰে কম কৰি আপোনালোকক ভাল এটা গাড়ী দি দিব আজি আহিছোঁ নিউ ছেকেণ্ড হেণ্ড কমাৰ্চিয়েল কাৰ ডিলাৰ নাম হ'ল মা মটৰ্ছ আৰু ইয়াৰে চেলছ এক্সিকিউটিভ দাদা আছে আগৰে হয় নমস্কাৰ নিতুল দা নমস্কাৰ নমস্কাৰ নামটো চেঞ্জ হৈছে না নামটো চেঞ্জ হৈছে বাইক লোকেশ্যন সেইটোৱে আছে আপোনাৰ হয় দাদা আজি ষ্টাৰ্টিং কিমানৰ পৰা আৰু নতুন নাম আহি গৈছে গাড়ীও নতুন নতুন আহিছে না নতুন মানে মই তোমাৰ ফাৰ্ষ্ট আমাৰ বিশেষ এখন গাড়ী দেখাম আমাৰ ইণ্ডিয়া V10 একদম নিউ গাড়ী এখন চাব পাৰে ইণ্ট্ৰা V10 চাব পাৰে ব্ৰেণ্ড নিউ কণ্ডিশ্যনত যদি গাড়ী বিচাৰি আছে ছেকেণ্ড হেণ্ড কমাৰ্চিয়েল গাড়ী পাই যাব নাম্বাৰ প্লেট এতিয়ালৈকে অহাই নাই নাম্বাৰ আছে মানে কিন্তু টানা গাড়ীটো এইবিলাক হয় চাওক চিট কভাৰ চিঙাই নাই গাড়ী অ'কে গাড়ী ৰানিং কণ্ডিশ্যন হয় চাব পাৰে গাড়ী ষ্টাৰ্ট হৈ আছে গাড়ী ষ্টাৰ্ট হৈ আছে আপোনাৰ বৰ্তমান ইয়াৰ ৰেলিংটো নাই যদি কোনোবা ৰেলিং বনাই দিব লাগে বনাই দি দিম হয় বা যদি কোনোবাই না আমি ৰেলিং নিজে বনাই ল'ম এনেকুৱা কৰি যাম পেকেজিং কৰি ল'ব পাৰিব কিমান আস্কিং প্ৰাইচ ৰাখিলে মানে আজকের পাশে 4,40,000 টাকা 4,40,000 টকা হয় ফাইনেন্স কৰিলে মিনিমাম ডাউন পে'মেণ্ট মিনিমাম দাম পেমেন্ট 80,000 দিব লাগিব Loan মই আপডেট কৰি দিম সেইটো প্ৰাইজতে হয় হয় অল কাম কৰি অল ডকুমেণ্টেশ্যন কৰি দিব গাড়ী কণ্ডিশ্যন ভাল হৈ আছে চাব পাৰে গাড়ী অৰিজিনেল পেট্ৰল আছে আপোনাৰ হয় গাড়ী পূৰা অৰিজিনেল পেইণ্টত আছে আৰু আহিলে অফাৰ দিবনে নাই নিশ্চয় দি দিম তোমাৰ ভিডিঅ'ত লৈ যদি যাব চাই পাৰিব। তাক আমি স্পেচিয়েলি ডিছকাউণ্ট কৰাই দিওঁৱে হয় যোনে আহিছে কমেণ্ট এটা দি দিব নেক্সট দেখুৱাই দিয়ক নেক্সট দেখাম আপোনাৰ এখন আহিছে আপোনাৰ বলেৰো হয় 1.7 অ'কে বুলেৰো 22 গাড়ী হয় আপুনি গাড়ীটো চাই ল'ব পাৰিব হয় বুলেৰো চাব পাৰে বুলেৰো যদি বিচাৰি আছে বুলেৰো লৈ যাব পাৰিব বহুত কাষ্টমাৰে আপোনালোকক যোগাযোগ কৰি কণ্টেক্ট কৰে বলেৰো বিচাৰে হয় তেওঁলোকে আপোনাক চাব পাৰে আমাৰ তাত বলেৰো বলেৰো চাব পাৰে বলেৰো আহি গৈছে বলেৰো কণ্ডিশ্যন ধুনীয়া হৈ আছে দাদা এইটো ৰানিং কিমান হ'ল ৰানিং আছে আপোনাৰ 48 48,000 হয় ইঞ্জিন পূৰা চিল আছে চিল ইঞ্জিন আছে হয় লেনটো ডাঙৰ আছে এইটো ডাঙৰ আছে হয়। 1.7 খন এখন 1.7 7 পেলো Okay, দেখা দাদা এক্সট্ৰা লং হয় এখন হয় এক্সট্ৰা লং পাই যাব হয় মেক্সিমাম কিমান কেৰি কৰিব পাৰিব এইটোত এখনত আপোনাৰ 8 থাকিব 1700 আপোনাৰতো জানে তো পেলোটো বেছি টানিব পাৰে হয় আহক আপোনালোকে সোনকালে ইয়াতে টানিব পাৰে যদি এনেকুৱা টাইপৰ গাড়ী বিচাৰি আছে দাদা এইটো আস্কিং প্ৰাইচ কিমান ৰাখিলে ইয়াৰ আজকেৰ পৰা হৈছে আপোনাৰ 770 7,70,000 টকাত আহিলেতো নেগচিয়েবল হৈ যাব যেতিয়া আহে কম কৰি দি দিয়ে ঘূৰি যাব নোৱাৰে আপোনালোকে ইয়াৰে পৰা ডাউন পে'মেণ্ট মিনিমাম ফাইনেন্স কৰিলে মিনিমাম দাম 1,20,000 টকা দিব লাগিব 1,20,000 টকা দিব লাগিব নেক্সট দাদা দেখুৱাই দিয়ক নেক্সট আপুনি ইণ্টাৰ ভিটাটি দেখাম ইণ্টা V30 চাব পাৰে ইণ্টা V30 2022 চনৰ শ্ব'ৰুম কণ্ডিশ্যন আছে গাড়ী চাই ল'ব পাৰে এবাৰ গাড়ী ধুনীয়া আছে হোৱাইট কালাৰ ফাৰ্ষ্ট অনাৰ হয় দাদা এইটো আস্কিং প্ৰাইচ কিমান ৰাখিলে ইয়াত আজকেৰ প্ৰাইচ ৰাখিছোঁ আমি 6,40,000 টকা 6,40,000 টকাত ইণ্ট্ৰা V30 পাই যাব আপোনালোকে পেট্ৰল নে ডিজেলত আছে ডিজেল হয় হয় ফাইনেন্স কৰিলে মিনিমাম ডাউন পে'মেণ্ট ফাইনেন্স কৰিলে মিনিমাম ডাউন পে'মেণ্ট আপুনি 90,000 টকা দিব লাগিব 90,000 টকা লৈ আহিব মিনিমাম ডাউন পে'মেণ্ট কৈছোঁ মিনিমাম অলপ বেছি হ'ব পাৰে অলপ কমো হ'ব পাৰে আপোনালোকৰ লোকেশ্যনলৈকে ডাউন পে'মেণ্ট অলপ আপ ডাউন হ'ব আমি এইটো চাই দিম আপোনাক অ'কে আৰু দাদা কামটো চব কৰোৱা আছেই কামটো কৰাই আছে অৰিজিনেল ভিতৰত টায়াৰ চাব পাৰে আপোনাক টায়াৰ খুব ধুনীয়া কণ্ডিশ্যন আছে টায়াৰ তাৰ ব্ৰেণ্ড নিউ কণ্ডিশ্যনতে লাগি আছে পূৰা লেনটো কিমান আহিব ইয়াৰে এই লাইন 8 ফুট 8 ইঞ্চি আছে 8 ফুট 8 ইঞ্চি হয় বেছি দেৰি নকৰিব আপোনালোকে সোনকালে আহি কিনে লৈ ল'ব নিউ শ্ব'ৰুম ধামাকা অফাৰ কৰি দিব অফাৰ চলি আছে মই ডিছকাউণ্ট দিছোঁ পাৰ গাড়ীত ডিছকাউণ্ট পাব আমাৰ ইয়াত পাৰ গাড়ীত ডিছকাউণ্ট এতিয়া নিউ শ্ব'ৰুম স্পেচিয়েল আৰু অফাৰ নেক্সট দেখুৱাই দিয়ক নেক্সট মেজিক এক্সপ্ৰেছ আছে হয়। মেজিক এক্সপ্ৰেছ ল'ব বিচাৰে মেজিক এক্সপ্ৰেছ পেচেঞ্জাৰ গাড়ী যদি বিচাৰি আছে লৈ যাব পাৰিব এইটো দাদা আস্কিং কিমান ৰাখিলে ইয়াত 80 ৰাখিছোঁ আপোনাৰ 3,30,000 টকা 3,30,000 নেগচিয়েবল হৈ যাব আহক আপোনালোকে নেক্সট
নেক্সট আন এখন আছে মেজিক এক্সপ্ৰেছ হয় এখনৰ প্ৰাইচ ৰাখিছোঁ আমি 3,35,000 টকা 3,35,000 টকাত মেজিক এক্সপ্ৰেছ মিনিমাম ডাউন পে'মেণ্ট লৈ আহক ফাইনেন্স কৰি দিব মানে আপোনাৰ মেজিক খুব কম লোন হয় হয় ছাপ'জ আপুনি 3 লাখৰ গাড়ী এখন আপোনাৰ হাৰ্ডলি 1 লাখ টকা লোন হয় মানে আপুনি 75% 70% ডাউন পে'মেণ্ট দিব লাগিব ৰেড কালাৰ হয় কিন্তু ৰেড কালাৰ বহুতে বিচাৰে ৰেড কালাৰ পাব এখন খুব কম বাজেট 280 দি আছে এখন 280 মেজিক এক্সপ্ৰেছ ৰেড কালাৰ চাব পাৰে গাড়ীৰ পৰা ৰেডি আছে না গাড়ী ৰেডি আছে হয় নেক্সট আন এখন আছে আপোনাৰ মেজিক এক্সপ্ৰেছ হয় এখন ৰাখিছোঁ 3,35,000 টকা 3,25,000 মেজিক এক্সপ্ৰেছ যদি বিচাৰি আছে চাব পাৰে 4খন আছে গাড়ী 1 2 3 4টা আছে মেজিক এক্সপ্ৰেছ মা মটৰ্ছত দেৰি নকৰিব নাম্বাৰ চলি আছে নিতুল দাক কল কৰিব নেক্সট আন এখন দেখাম আপোনাৰ হয় এচি গ'ল্ড এচি গ'ল্ড চাব পাৰে নহয় আপোনাৰ 2020 হয় এখন হয় 2020 এচি গ'ল্ড হয় কণ্ডিশ্যন ধুনীয়া আছে না হয় ইঞ্জিনটো এটা চিলে পাম ইঞ্জিন চিল পাব জি পাম কিমান ৰাখিলে এইটো প্ৰাইচ এখনৰ প্ৰাইচ ৰাখিছোঁ আমি 3,45,000 টকা 3,45,000 টকা হয় যদি ভিডিঅ' চাই আহে বহুত কমত কম দামে দিম এখন আপোনাক হৈ যাব 50,000 টকা দিলে আমি ওলাই দিব পাৰিম অ'কে 50,000 দিয়ক আৰু এচি গ'ল্ড লৈ যাওক মা মটৰ্ছৰ পৰা আহিব লাগিব দেই ভিডিঅ' চালে নহ'ব আহি কিনে চাব লাগিব আপোনাৰ গুৱাহাটীত হ'লে অলপ কমত হয় লোকেশ্যন লাগে না অলপ আপ ডাউন হয় হয় দাদা আৰু কি নতুন ষ্টক আহিলে আপোনাৰ ডিলাৰত আৰু এখন আছে আপোনাৰ এচি গ'ল্ড হয় এখন হ'ল আপোনাৰ 2021 2021 এচি গ'ল্ড হয়। চাব পাৰে 21 লাষ্টৰ গাড়ীখন হয় টায়াৰ আছে ধুনীয়া কণ্ডিশ্যন টায়াৰ চাৰ চাব পাৰে গাড়ী মানে লৈ কিনে প্ৰব্লেম নপৰিব আৰামছে চলাই থাকিব পাৰিব দেই আপোনালোকে দাদা বডি বনাই কিমান ক'লে এইটো প্ৰাইচ বডি বনাই এইটো প্ৰাইচ আছে আপোনাৰ 370 370 হয় ফাইনেন্স মিনিমাম ডাউন পে'মেণ্ট মিনিমাম ফাইনেন্স ডাউন পে'মেণ্ট আপুনি 70 দিব লাগিব 70 70,000 টকা লৈ আহক আৰু লৈ যাওক আৰু দাদা বাইক স্কুটি এক্সচেঞ্জ কৰি লৈ যাব পাৰিব নিশ্চয় পাৰিব অ'কে দাদা নেক্সট আন এখন দেখাওঁ এচি গ'ল্ড 2021 হয় এচি গ'ল্ড 2021 হয় চাব পাৰে এচি গ'ল্ড দাদা লেনটো কিমান আছে লেন আছে 7 ফুট 2 ইঞ্চি 7 ফুট 2 ইঞ্চি কালাৰ কৰি দিবনে নাই কৰি দিম বাৰু কৰি দিব আপোনালোকৰ যি আছে ৰিকুৱাৰমেণ্ট আহি কিনে ক'লেই হ'ল কৰি দিব নিতুল দাই দাদা এইটো আস্কিং কিমান ৰাখিলে আজি ইয়াৰ আস্কিং ৰাখিছোঁ আপোনাৰ 3,80,000 টকা 3,80,000 টকাত আপোনালোকে পাই আছে আহিলে অলপ নেগচিয়েবল কৰি দিব ফাইনেন্স মিনিমাম লৈ আহক 2023 হয় মেজিক মান্ত্ৰা Magic একদম Mantra। পেচেঞ্জাৰ চাব পাৰে মেজিক মান্ত্ৰা হয় AS01 গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন গাড়ীটো চাই লওক আপোনালোকে ইণ্টেৰিয়াৰ কণ্ডিশ্যনটো দেখুৱাই দি আছোঁ মানে গাড়ী যি পাব একদম ধুনীয়া কণ্ডিশ্যনতে পাব পলিথিন লাগি আছে উঠোৱাই নাই দাদা গাড়ী ষ্টাৰ্টটো হৈ যাব ষ্টাৰ্ট হৈ যাব বেটাৰটো লগালে হ'ল হয় এইটো কিমান চিট হয় মিনিমাম 10 ইঞ্চিটা 10 চিটাৰ অ'কে এইটো লৈ আপোনালোকে বিয়াও পাতিব পাৰিব নিশ্চয় হয় কিছুমান বেকাৰ লোৱাৰ বিচাৰে যে মই এখন গাড়ী ল'ব বিচাৰোঁ তাৰ কাৰণে আমাৰ ইয়াত আহক খুব কম দামতে আপুনি গাড়ী পাই যাব চাব পাৰে 10জন মানুহ আপোনালোকে বহি কিনে আৰামছে ভাড়া মাৰি কিনে চলিব পাৰিব দেই ফেমিলি 2020 আৰামছে চলিব পাৰে মানে গাড়ী যি পাব মানে ইয়াতে মানুহৰ ৰিকুৱাৰমেণ্ট হিচাপে ইয়াতে পাই যাব দাদা এইটো প্ৰাইচটো কিমান ৰাখিলে 4.5 লাখ টকা 4.5 লাখ হয় পূৰা অলপ নেগেচিয়েট হৈ যাব বাৰু হয় হাঁহি আছে ধৰিব আৰু কল কৰি আহিব আপোনালোকে মানে যিমান পাৰে ডিছকাউণ্ট কৰি দিব ইয়াৰে দাদা হয় কোম্পানীৰ টেনশ্যন নাই নেক্সট চাওক এচি গ'ল্ড এচি গ'ল্ড হয় এখন আছে আপোনাৰ বডিও বনোৱা আছে পেট্ৰলত আছে ডিজেলত আছে দাদা কিমানকৈ আহিব এচি গ'ল্ড এচি গ'ল্ড এই দুখনৰ প্ৰাইচ ৰাখিছোঁ আমি অলমষ্ট দুখনৰ ৰানিং কণ্ডিশ্যন আছে হয় দুখনৰ দাম ৰাখিছোঁ 3,60,000 টকা 3,60,000 টকা পাই যাব অলপ নেগচিয়েবল কৰি দিব অল কাম কৰি অল ডকুমেণ্টেশ্যন কৰি দিব না হৈ দিয়া যাব ডকুমেণ্টেশ্যনতো এক্সট্ৰা নালাগে এক্সট্ৰা নালাগে অ'কে দাদা নেক্সট ছুপাৰ কেৰি ছুপাৰ কেৰি হয়। এখন অলমষ্ট বুকিং হৈছে এনেকুৱা কেৰি আকৌ আহি আছে আপোনাৰ যদি ক'ৰবাত কেৰি লাগে মই যোগাযোগ কৰিব পাৰে মিনিমাম দাদা বুকিং কৰিলে কিমান এমাউণ্ট দিব লাগিব মিনিমাম 5,000 10,000 5 10 যিমান পাৰে আপোনালোকে বুকিংটো কৰি ৰাখক গাড়ী প্ৰাইজত ছাপ'জ আপোনাৰ যদি যিটো এখন মানে 1.5 লাখ টকাত আমি গাড়ীখন বুক কৰে 1 লাখ টকাত 5,000 টকা তাৰ ওপৰত লাগিলে মিনিমাম 10,000 দিলে বুকিং হৈ যাব হয় চাব পাৰে দাদা আহিছে আৰু গাড়ী চব চাই আছে নিউ মাহ সোমাইছে আৰু মাহৰ প্ৰথমটো ভিডিঅ' হৈ আছে মা মটৰ্ছৰ পৰা আৰু তো হোলী আহি আছে ঈদ আহি আছে ফালাফালি হৈ যাবনে নাই ভিডিঅ'ত আহিব আপোনালোকে আৰু আপডেট পাই থাকিব নিউ গাড়ী আহিলে নেক্সট দাদা এইটো যিটো আছে বহুতে কম বাজেটত গাড়ী লাগে হয় 1.5 লাখ টকা বাজেটত গাড়ী লাগে তো তেওঁ আহিব পাৰে আমাৰ ওচৰত যিটো জীপ সেনেকুৱা গাড়ী পাই যাব যিটো জীপ আপোনালোকে পাই যাব যেনেকুৱা টাইপৰ ৰিকুৱাৰমেণ্ট আছে আপোনালোকে পাই যাব ইয়াতে আৰু এটা আছে দাদা হয় 160 আস্কিং প্ৰাইচ আছে অ'কে তো তোমাৰ ভিডিঅ'টো যোনে চাই আহিব স্পেচিয়েলি এখনৰ কাৰণে 5,000 ডিছকাউণ্ট কৰাই দিয়ক 5,000 ডিছকাউণ্ট পাই যাব 1,60,000 আস্কিং প্ৰাইচ আছে ইয়াৰে নেক্সট দাদা এচি গ'ল আৰু এটা আছে এচি গ'ল্ড ডিজেল এখন আছে হয় তো এখনৰ প্ৰাইচ আছে আপোনাৰ 3 লাখ টকা 3 লাখ টকাত
পাই যাব লাষ্টত আপোনাৰ শ্ব'ৰুমৰ এড্ৰেছটো আৰু টাইমিংটো কৈ দিয়ক টাইমিং হ'ল আপোনাৰ 9টাৰ পৰা সন্ধিয়া 6টালৈকে হয় আৰু মই এড্ৰেছটো কৈ দিওঁ যদি আপোনাৰ মঙলদৈ বা আপোনাৰ নলবাৰী ছাইডৰ পৰা আহে জালুকবাৰী পৰা 2 কিলোমিটাৰ আমাৰ অপজিট পাব এক্সেল কেয়াৰ হস্পিটেল তাৰ ওচৰতে নিয়াৰ বাই আমাৰ ইণ্ডিয়ান অইল পেট্ৰল পাম্প আছে যদি মৰিগাঁও খানাপাৰা ছাইডৰ পৰা আহে তো আপোনাৰ খানাপাৰা বাই জাষ্ট আপোনাৰ 8 কিলোমিটাৰ মানে আপোনাৰ লখৰাবাৰীত 4 কিলোমিটাৰ তো বৰাগাঁও বুলি ক'ব লোকেশ্যনটো ৰাইট চাইডে পাব আপোনাৰ এপ'ল এক্সেল কেয়াৰ হস্পিটেল তাৰ অপজিট ইণ্ডিয়ান অইল পেট্ৰল পাম্প তাৰ ওচৰতে আমাৰ শ্ব'ৰুমটো হয় আৰু দাদা ফাইনেন্স কৰিলে বেছিক ডকুমেণ্টেশ্যনবিলাক আৰু এৰিয়াবিলাক কৈ দিয়ক এৰিয়া কৰিলে আমাৰ সুবিধা হয় আপোনাৰ গুৱাহাটী আপোনাৰ ছয়গাঁও বকো তাৰপিছত নলবাৰী ৰঙিয়া মঙলদৈ খাৰুপেটীয়া দৰং সকলো জেগাতে আপোনাৰ ফাইনেন্স হ'ব বেছি ডকুমেণ্টছ লাগিব আপোনাৰ পান কাৰ্ড আধাৰ কাৰ্ড বেংক পাছবুক আৰু চেকবুক আৰু ড্ৰাইভিং লাইচেঞ্চ থাকিলে ভাল বাছ এইখিনি হ'লে আমি ফাইনেন্স কৰাই দিব পাৰিম অ'কে দাদা আৰু কি ক'ব আজিৰ ভিডিঅ'ত আৰু এইটো কথা ক'ব পাৰোঁ বিচাৰোঁ যে বৰ্তমান আমাৰ ষ্টক আকৌ আহি আছে নতুন নতুন ষ্টক তো এইটো সোনকালে আপুনি ভিজিট কৰক আৰু আমাৰ ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব যিসকলে ছাবস্ক্ৰাইব কৰা নাই তাই ৰাখিছোঁ থেংক ইউ